Hello, Assalamu alaikum. Welcome back to my channel. This is ES Roman from ESO's Spoken English. Hi, friend. How are you all? I think you're all well. So, friends, today I will discuss about tense. What is tense? Do you know what is tense? টেন্স সম্পৰ্কে বহুতেই নাজানে সেইকাৰণে আজি আমি ইয়াতে উপস্থিত হৈছোঁ টেন্স আলোচনা কৰাৰ কাৰণে বহুত ষ্টুডেণ্ট আছে যিবিলাকে টেন্স কোনটো টেন্স কি এই সম্পৰ্কে একোৱে গম নাপায় আৰু যদি কোৱা যায় মই ভাত খাওঁ মই ভাত খাই আছোঁ বা মই গৈ আছোঁ এনেকৈ যদি কোৱা যায় তেনেহ'লে সেইটো কোন টেন্সত পৰিছে এইটো আমি কেনেকৈ ট্ৰান্সলেট কৰিব লাগিব এই সম্পৰ্কে একো গম নাপায় ইংৰাজী ভাষা কোৱাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেণ্ট হৈছে টেন্স টেন্স নজনাকৈ আমি ইংৰাজী ভাষা ক'বই নোৱাৰোঁ আৰু সেই ইংৰাজী ভাষা শিকাৰ কাৰণে যিসকলৰ ইচ্ছা আছে সেইসকলে এই ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিটলি ভিডিঅ'টো চাব আৰু মই যিমানবিলাক ভিডিঅ' বনাইছোঁ মোৰ ইউটিউব চেনেলত যাইকেনে গোটেইকেইটা ভিডিঅ' আপোনালোকে চাই ল'ব ইংৰাজী শিকাৰ কাৰণে প্ৰতিটো ভিডিঅ' বহুত জৰুৰী গতিকে এই জৰুৰী ভিডিঅ'কেইটা আপোনালোকে চাবই লাগিব যদি চাই তেনেহ'লে ইংৰাজী ভাষা শিকিবই পাৰিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই গতিকে যিসকলৰ ইচ্ছা আছে ইংৰাজী শিকাৰ কাৰণে সেইসকলে প্ৰথমে মোৰ ভিডিঅ'টো চাওক স্কিপ নকৰাকৈ কমপ্লিট ভিডিঅ'টো চাওক টেন্স অতি সহজতে অতি সহজ নিয়মত আপোনালোকে শিকিব পাৰিব So friends, let's get it started. Tense মানে হৈছে সময় অথবা কাল আৰু টেন্সৰ সংজ্ঞা বা ডেফিনেশ্যনটো হৈছে এনেকুৱা হ'ব আগতে আমি যেতিয়া ছাত্ৰ অৱস্থাত পঢ়িছিলোঁ তেতিয়া শিক্ষকসকলে আমাক এনেকৈ পঢ়াইছিল যে ক্ৰিয়াৰ মূলকেই টেন্স বোলে হয় ঠিকে আছে ক্ৰিয়াৰ মূলকেই টেন্স বোলা হয় কিন্তু সেই ক্ৰিয়াটো হ'ব লাগিব ছাবজেক্টৰ দ্বাৰা হ'ব লাগিব ছাবজেক্টৰ দ্বাৰা যদি কোনো ক্ৰিয়া বা কাৰ্য কৰা বুজায় তেনেহ'লে সেইটো হ'ব টেন্স আৰু যদি ছাবজেক্টৰ দ্বাৰা নহয় তেনেহ'লে সেইটো টেন্স নহ'ব ফৰ এক্সাম্পল হি ইটছ ৰাইচ তেওঁ ভাত খায় ইয়াতে ছাবজেক্টটোৱে কি কাম কৰা বুজাইছে ভাত খোৱা ভাত খোৱাটো এটা কাম ছাবজেক্টে কি কৰি আছে ভাত খাইছে ভাত খায় মানে এইটো এটা কাম কৰা বুজাইছে এতিয়া ধৰা যদি ছাবজেক্টৰ দ্বাৰা যদি কাম নকৰা বুজায় তেনেহ'লে সেইটো হ'ব simple sentence যেনেকুৱা আছে the pen is broken ইয়াৰ মেইন ৱৰ্ড হৈছে ব্ৰেক মানে ভংগা এইটো এটা কাম ভাঙা এটা কাম ব্ৰকেন ভংগা হৈছে কলমটো ভংগা হৈছে কিন্তু ইয়াতে সাবজেক্টটোৱে ভাঙা নাই কোনোবাই ভাঙিছে কাক ভাঙিছে সাবজেক্টক ভাঙিছে গতিকে এইটো এটা সিম্পল সেন্টেন্স এইটো টেন্স নহয় টেন্স হয় এইটো মানে সাবজেক্টৰ দ্বাৰা কাম কৰা বুজাব লাগিব তেতিয়াহে এইটো টেন্স হ'ব এতিয়া চাওক টেন্সক তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স প্ৰেজেন্ট টেন্সৰ আকৌ যিকেইটা টেন্স আছে এই তিনিটা টেন্সৰ আকৌ চাৰিটা ক্যাটাগৰী আছে চাৰিটা ভাগত ভাগ কৰা হৈছে প্ৰতিটো টেন্সৰ মানে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ চাৰিটাকৈ ভাগ ইয়াতে আমি লিখিছোঁ সেইবিলাক হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স কন্টিনিউয়াস টেন্স তাৰমানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আকৌ পাষ্ট টেন্সৰ চাৰিটা আছে পাষ্ট ইনডিফিনিট বা সিম্পল পাষ্ট তাৰ পিছত আছে পাষ্ট কন্টিনিউয়াস টেন্স পাষ্ট পারফেক্ট টেন্স পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স আর ফিউচার টেন্সত আছে ফিউচার ইনডিফিনিট টেন্স অর সিম্পল ফিউচার ইনডিফিনিট টেন্স নাইবা সিম্পল ফিউচার কন্টিনিউয়াস টেন্স ফিউচার পারফেক্ট টেন্স আকৌ ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স এই 12টা টোটাল কিমানটা আছে 12টা এই 12টা ভাগত ভাগ কৰা হৈছে টেন্সক টেন্স হৈছে ইংৰাজী ভাষাৰ মূল চাবিকাঠি আমি যদি ইংৰাজী ভাষা ক'ব বিচাৰো তেনেহলে টেন্স আমি জানিবই লাগিব টেন্স নোহোৱাকৈ আমি ইংৰাজী ভাষা ক'ব নোৱাৰো লিখিব নোৱাৰো আৰু কোনোবাই যদি ইংৰাজী ভাষা কৈ আছে হেতু আমি ভালদৰে বুজিব নোৱাৰিম গতিকে টেন্স আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ গ্ৰামাৰৰ ভিতৰত টেন্সটো হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ টেন্স নজনাকৈ আমি ইংৰাজী ভাষা
বুজি নাপাম, ক'ব নোৱাৰিম আৰু লিখিবও নোৱাৰিম। সেইকাৰণে টেন্সটো মোষ্ট ইম্পৰ্টেণ্ট। চ' ফ্ৰেণ্ডছ, লেটছ গেট ইট ষ্টাৰ্ট। প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্স আমি কেনেকৈ গম পাম? যদি কোনো অসমীয়া চেণ্টেন্সৰ শেষত অ, 29টি অব্যয়কাৰ আৰু এ থাকে, তেনেহ'লে সেইটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ মানে আটাইতকৈ যিটো বেছিক ফৰ্মেশ্যনটো জানিব লাগে, সেইটো হৈছে ভাৰ্বৰ প্ৰথম ফাৰ্ষ্ট ফৰ্ম থাকিব লাগিব, মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, আৰু যদি ছাবজেক্টটো কি থাকে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে, তেনেহ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব। আচলতে আমি লিখিব লাগে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। এইটো ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। যিহেতু প্ৰতিটো চেণ্টেন্সত ছাবজেক্ট আৰু অবজেক্ট থাকিব, অকল চেঞ্জ হ'ব ভাৰ্ব, ভাৰ্বক লৈ চেঞ্জ হ'ব। সেইকাৰণে মই ইয়াতে জাষ্ট ভাৰ্বটো কোনটো ফৰ্মত হ'ব আৰু কেনেকুৱা ফৰ্ম হ'ব সেইটো মই লিখি দি আছোঁ। পিছত যেতিয়া আমি এই টেন্সবিলাক প্ৰেক্টিছ কৰিম, প্ৰেক্টিছ কৰাৰ সময়ত কমপ্লিট ৰুল ৰেগুলেশ্যন, ফৰ্মেশ্যন গোটেইখিনি ভালকৈ লিখি দিম। এতিয়া জাষ্ট আমি প্ৰথমে ইয়াতে বুজাই দি আছোঁ, ট্ৰিকটো দেখুৱাইছোঁ, যাতে টেন্স আমি কেনেকৈ ধৰিব পাৰিম সেইবিলাক মই দেখুৱাই থাকিম ইয়াতে। এতিয়া চাওক কণ্টিনিউৱাছ টেন্স। কণ্টিনিউৱাছ টেন্স আমি চেণ্টেন্স এটা কেনেকৈ গম পাম? অসমীয়াত চেণ্টেন্স এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। কণ্টিনিউৱাছ টেন্স আমি গম পাম যদি কোনো এটা অসমীয়া চেণ্টেন্সৰ শেষত ই আছে, ই আছ, ই আছা এনেকুৱা থাকে। যেনেকুৱা মই ভাত খাই আছোঁ, তুমি ভাত খাই আছা, তেওঁ ভাত খাই আছে, এনেকুৱা যদি থাকে, মানে ই আছে, ই আছা, ই আছো যদি থাকে, তেনেহ'লে এইটো আমি বুজিব লাগিব যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আছে। আৰু ইয়াৰ বিভাৰ্ব হ'ব এম, ইজ, আৰ প্লাছ মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম। মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম মানে হৈছে মেইন ভাৰ্বৰ লগত প্লাছ ING থাকিব, সেইটো হৈছে মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স হৈছে কোনো অসমীয়া চেণ্টেন্সৰ শেষৰ ফালে যদি ইছ, ইছা, ইছে থাকে। যদি কোনো অসমীয়া চেণ্টেন্সৰ শেষৰ ফালে ইছা, ডেট মিনছ তুমি ভাত খাইছা, মই ভাত খাইছোঁ, তেওঁ ভাত খাইছে, খাইছে, ইছে, এনেকুৱা যদি উচ্চাৰণ হয়, তেনেহ'লে সেইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আৰু ইয়াৰ ফৰ্মেশ্যনটো হ'ব এনেকুৱা যে হেভ অথবা হেজ লগতে হ'ব মেইন ভাৰ্বৰ 3 নম্বৰ ফৰ্ম। 3 নম্বৰ ফৰ্মটো হৈছে প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল। 3 নম্বৰ ফৰ্ম ভাৰ্বৰ 3 নম্বৰ ফৰ্ম মানে হৈছে পাষ্ট পাৰ্টিচিপল। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈছে যে কোনো এটা চেণ্টেন্স অসমীয়া চেণ্টেন্সৰ প্ৰথম পৰা ধৰি থাকিব, পৰা অথবা ধৰি থাকিব, আৰু শেষৰ ফালে ই আছে, ই আছো আৰু ই আছে এনেকুৱা থাকিব। যেনেকুৱা আছে মই ৰাতিপুৱাৰ পৰা ভাত খাই আছোঁ, অথবা মই ৰাতিপুৱাৰ পৰা কামটো কৰি আছোঁ, নাইবা মই এমাহ ধৰি ষ্টাডি কৰি আছোঁ, এমাহ ধৰি ষ্টাডি কৰি আছোঁ, এনেকুৱা যদি থাকে তেনেহ'লে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট। ফাৰ্ষ্ট ইনডিফিনিট টেন্স আমি কেনেকৈ গম পাম? কোনো এটা চেণ্টেন্সৰ শেষৰ ফালে যদি ইছিল, ইছিলো, ইছিলা থাকে, তেনেহ'লে সেইটো হ'ব পাষ্ট ইনডিফিনিট টেন্স। আৰু ইয়াৰ মেইন ভাৰ্বটো হ'ব মেইন ভাৰ্বৰ 2nd ফৰ্ম, তাৰমানে হ'ব এইটো পাষ্ট ফৰ্মত হ'ব। যেনেকুৱা যদি গ' থাকে, গ' ৱাইণ্ড গান, তেনেহ'লে ৱাইণ্ড হ'ব এনেকুৱা। পাষ্ট কণ্টিনিউৱাছ টেন্স কোনো চেণ্টেন্সৰ শেষৰ ফালে ই আছিল, ই আছিলো, ই আছিলা অথবা ই আছিলে যদি থাকে, তেনেহ'লে সেইটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স। আৰু ইয়াৰ বিভাৰ্বটো হ'ব ৱাজ, ৱেৰ, আৰু মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম, মানে মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। যেনেকুৱা মই ভাত খাই আছিলোঁ, তেনেহ'লে হ'ব আই ৱাজ ইটিং ৰাইচ। মই ভাত খাই আছিলোঁ, আই ৱাজ ইটিং ৰাইচ। মই কামটো কৰি আছিলোঁ, আই ৱাজ ডুইং দ্য ৱৰ্ক, এনেকুৱা হ'ব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কেনেকৈ গম পাম? যদি কোনো অসমীয়া চেণ্টেন্সৰ শেষৰ ফালে ই ছিলো, ই ছিলা আৰু ই ছিল এনেকুৱা যদি থাকে, তেনেহ'লে মই কামটো কৰিছিলোঁ মানে শেষ কৰা বুজাব, ফিনিছ কৰা বুজায়। পাৰফেক্ট ক'লে ফিনিছ কৰা বুজায়, ফিনিছ, কোনো এটা কাম অলৰেডি কৰা শেষ হৈছে এনেকুৱা যদি বুজায়, তেনেহ'লে সেইটোৱে হ'ব পাৰফেক্ট। কিন্তু প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট কোনো এটা কাম কৰা অলৰেডি শেষ হৈছে, আৰু পাষ্ট পাৰফেক্ট হৈছে বহুদিন আগত কামটো কৰা শেষ হৈছিল, যদি এনেকুৱা বুজায় তেনেহ'লে সেইটো হ'ব পাষ্ট পাৰফেক্ট। আৰু ইয়াৰ বিভাৰ্বটো হ'ব হেড।
প্লাছ মেইন ভাৰ্বৰ লগত 3 নম্বৰ ফৰ্ম যেটো আছে হেটো হ'ব মানে পাষ্ট পাৰ্টিসিপল হ'ব এতিয়া আহিল past perfect continuous tense past perfect continuous tense আমি কেনেকৈ গম পাম যে বহু দিন আগত কামটো আৰম্ভ হৈছে আৰু দুদিন বা তিনিদিন আগত মানে আগতে আৰম্ভ হৈছে আগতে কামটো শেষ হৈ গৈছে এনেকুৱা যদি হয় যে মই এবছৰ আগত কামটো আৰম্ভ কৰিছিলো এমাহ আগত কামটো শেষ হৈছে এনেকুৱা যদি হয় তেনেহলে হেটো হ'ব past perfect continuous tense আৰু এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত সাবজেক্টটো হ'বই সাবজেক্টৰ পিছত had been plus মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম প্লাস since অথবা ফৰ্ম আৰু আদার্স এনেকুৱা হ'ব ফিউচাৰ টেন্স ফিউচাৰ টেন্সৰ ভৱিষ্যতত কোনো এটা কাম কৰা বুজাব হেটো হৈছে ফিউচাৰ টেন্স এতিয়া ফিউচাৰ ইনডিফিনিট টেন্স অথবা সিম্পল ফিউচাৰ আমি কেনেকৈ গম পাম যদি কোনো একটা অসমীয়া সেন্টেন্সৰ শেষৰ ফালে ব ম আৰু বা এনেকুৱা থাকে তেনেহলে হেটো হ'ব ফিউচাৰ ইনডিফিনিট বা সিম্পল ফিউচাৰ হ'ব আৰু ইয়াৰ বিভাৰ্বটো হ'ব shall অথবা will প্লাস মেইন ভাৰ্বৰ ফার্স্ট ফর্ম অথবা তার মানে ইয়াৰ দ্বাৰা এটো বুজোৱা হৈছে গো যদি থাকে তেনেহলে গো ভার্ব ফার্স্ট ফর্ম থাকিব মানে প্রেজেন্ট ফর্মত হ'ব যেনেকুৱা আছে I shall go মই যাম এনেকুৱা হ'ব প্রেজেন্ট কন্টিনিউয়াস টেন্স প্রেজেন্ট ফিউচার কন্টিনিউয়াস টেন্স ফিউচার কন্টিনিউয়াস টেন্স আমি কেনেকৈ গম পাম যদি কোনো এটা সেন্টেন্সৰ শেষৰ ফালে ই থাকিম ই থাকিব ই থাকিবা মানে মই থাকিম তুমি থাকিবা আৰু তেও থাকিব এনেকুৱা যদি সেন্টেন্স হয় তেনেহলে হেটো হ'ব কি ফিউচার কন্টিনিউয়াস টেন্স যেনেকুৱা আছে ফৰ এক্সাম্পল আছে মই গৈ থাকিম মই কামটো কৰি থাকিম তুমি কামটো কৰি থাকিবা তুমি ভাত খাই থাকিবা এনেকুৱা যদি সেন্টেন্সটো হয় অসমীয়া সেন্টেন্সটো যদি এনেকুৱা হয় তেনেহলে হেটো হ'ব ফিউচার কন্টিনিউয়াস টেন্স আৰু ইয়াৰ বিভাৰ্বটো হ'ব shall অথবা will লগত থাকিব বি আৰু মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম দ্যাট মিন্স ভাৰ্বৰ লগত ing যোগ হ'ব এতিয়া ফিউচার পারফেক্ট পারফেক্ট মানে হৈছে কোনো এটা কাম সম্পূৰ্ণ কৰা বুজায় কিন্তু ইয়াতে যেহেতু ফিউচার গতিকে ইয়াত বুজাব কোনো এটা কাম কমপ্লিট কৰা বুজাব যে ভৱিষ্যতত কোনো এটা কাম মই কমপ্লিট কৰি শেষ কৰিম মই কোনো এটা কাম কৰি শেষ কৰি দিম এনেকুৱা যদি হয় তেনেহলে হেটো হ'ব ফিউচার পারফেক্ট টেন্স আৰু ইয়াৰ বিভাৰ্বটো হ'ব will shall অথবা have will বা shall হ'ব লগতে have হ'ব আৰু মেইন ভাৰ্বৰ 3 নম্বৰ ফৰ্ম দ্যাট মিন্স পাস্ট পার্টিসিপল হ'ব ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স হৈছে যে মই কামটো আৰম্ভ কৰিম 2 ঘণ্টা ধৰি কামটো আৰম্ভ কৰিম বা 2 ঘণ্টা ধৰি কামটো কৰি থাকিম মই কামটো কৰি থাকিম অথবা মই ৰাতিপুৱাৰ পৰা কামটো কৰি থাকিম মই ৰাতিপুৱাৰ পৰা 3 দিনলৈকে কামটো কৰি থাকিম মই অহাকালিৰ পৰা এই সপ্তাহলৈকে কাম কৰি থাকিম এনেকুৱা যদি সেন্স বুজা তেনেহলে হেটো হ'ব ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স আৰু ইয়াৰ ফৰ্মেশনটো হ'ব will অথবা shall লগতে থাকিব have been প্লাস মেইন ভাৰ্বৰ 4 নম্বৰ ফৰ্ম মানে মেইন ভাৰ্বৰ লগত ing যোগ হ'ব এনেকৈ আমি সেন্টেন্স বিলাক মেকিং কৰিব লাগিব Thank you so much for watching this video. If you like this video, then subscribe, like and share.